প্ৰতিবাদত উত্তাল হৈছে ঢিঙত এবাৰ স্প্ৰে চুৰৰ আতংকই যেহেতু বিৰাজ কৰিছে ধাৰাবাহিকভাৱে স্প্ৰে চুৰৰ আতংকই বিৰাজ কৰিছে আৰক্ষীৰ কিন্তু নিৰ্লিপ্ত ভূমিকাৰ বিষয়ে এতিয়া অভিযোগ উত্থাপন হৈছে যাৰ বাবে এতিয়া ঢিং আছুৱে প্ৰতিবাদত উত্তাল কৰিছে অঞ্চলটো আমি দৃশ্যাংশ পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছো স্প্ৰে চুৰৰ আতংকক লৈ এতিয়া প্ৰতিবাদৰ সৃষ্টি হৈছে ঢিং আছু ওলাই আহিছে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাইজ ওলাই আহিছে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বিষয়ে অভিযোগ উত্থাপন কৰিছে আৰু ঢিঙত ধাৰাবাহিকভাৱে যেহেতু সংঘটিত হৈ আহিছে স্প্ৰে চুৰৰ সন্ত্ৰাস ঢিং আছুৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে তীব্ৰ প্ৰতিবাদ আৰু কালি ফলগুৰি বামগাঁৱত এগৰাকী ৬০ ঊৰ্ধৰ অকলশৰীয়া মহিলাৰ ঘৰত স্প্ৰে ছটিয়াই মহিলাগৰাকীক অচেতন কৰি নিৰ্যাতন চলাই ঘৰৰ সা সম্পত্তি লুটি নিছিল আৰু এই ঘটনাৰ ২৪ ঘণ্টা পাৰ নহওঁতেই যোৱা নিশা নাম ডুমডুমিয়াৰ গোপাল নাথ আৰু মনিত মেধিৰ ঘৰত অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু দুৰ্বৃত্তই স্প্ৰে ছটিওৱাৰ ফলত অচেতন হৈ পৰিছে পৰিয়ালৰ দুয়োটা পৰিয়ালৰ সদস্য আৰু ততাতৈয়াকৈ ঢিং এফআৰইউত ভৰ্তি কৰা হৈছে যদিও গোপাল নাথৰ পত্নীৰ অৱস্থা অতিকৈ শোচনীয় হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে আৰু আজি পৰ্যন্ত ঢিঙত ১০ৰ পৰা ১৫টাকৈ এনে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাই আছো ঢিঙত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ বিৰুদ্ধে ঢিঙত এটা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে স্প্ৰে চুৰৰ সন্ত্ৰাসত এতিয়া টোপনি কৰিছে ঢিংবাসীৰ ৰাইজৰ ইতিমধ্যে ১০ৰ পৰা ১৫টাকৈ এনে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যদিও আৰক্ষী অঞ্চলটোৰ ৰাইজক নিৰাপত্তা দিয়াত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ফলত এতিয়া ৰাইজ ক্ষোভিত হৈছে আৰু ক্ষুব্ধ ৰাইজ এতিয়া ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰু আজি বজাৰ বন্ধ ৰাখিছে ৰাজপথ বন্ধ ৰাখিছে আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে ফলত বহু সময়লৈকে ব্যাহত হৈ পৰিছে অঞ্চলটোৰ স্বাভাৱিক যাতায়াত ব্যৱস্থা আৰু ঢিং আৰক্ষী আৰু অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজপথ কঁপাই তুলিছে শ শ জনতাই আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা আহি পৰিছে কিছু ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো ক'ৰবাত বেলেগৰ মানুহ আনি পেলাই দেখাইছে আমি ঢিং ধনাই স্পেচুড হৈছোঁ গতিকে এইটো নিৰ্লজ্জ গতিকে তেওঁৰ ওপৰত ২৪ ঘণ্টাৰ ভিতৰত ষ্টেপ ল'ব লাগিব নহ'লে ঢিংবাসী ৰাষ্ট্ৰটো শান্ত হৈ নাথাকিব ঢিংবাসী ৰাইজে ইয়াতকৈ জংঘল লোন ল'বলৈ বাধ্য হ'ব ঢিংবাসী ৰাইজৰ সৰলতাক যদি দুৰ্বলতা বুলি ভাবে ঢিংবাসী ৰাইজে প্ৰশাসনক যদি অসমান আছে আমাৰ সৰলতাক তেওঁলোকে দুৰ্বলতা বুলি ভাবিলে নহ'ব আমি জিলা প্ৰশাসনৰ আৰক্ষী অধীক্ষক মহোদয়ক তাৎক্ষণিকভাৱে ৰাইজৰ চলাইবলৈ অনুৰোধ জনাইছোঁ তেওঁ ইতিমধ্যে আমি গম পাইছোঁ ঢিং থানাত বহি আছে তাৎক্ষণিকভাৱে আহি আমাৰ ৰাইজৰ লগত মত বিনিময় কৰক আৰু ঢিং থানাৰ ওপৰত বিহিত ব্যৱস্থা লওক অন্যথা জংঘল লোন অকল স্পেচৱে নহয় ঢিঙত বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হৈ আছে ড্ৰাগছ ড্ৰাগছৰ কাৰণে স্পেচো হৈছে মেইন গুৰিটো হৈছে ড্ৰাগছৰ কাৰণে স্পেচো হৈছে ঢিং থানা আমি সন্দেহ হৈছে ঢিং থানা ড্ৰাগছৰ লগত কিবা জড়িত আছে নেকি আমাৰ আজি সন্দেহ হৈছে গতিকে ঢিং থানা যদি ড্ৰাগছৰ লগত জড়িত নাই এটা ড্ৰাগছৰ বেপাৰীক ধৰিব পৰা নাই ড্ৰাগছ খাই মাত্ৰা লৈ পেলাই ঢিঙত ঘূৰি থাকে এটা ধৰিব পৰা নাই গতিকে এতিয়া দেখিছে আপোনালোকে বাঘৰ সন্ত্ৰাসত আমি ওলাব পৰা নাই ঢিংবাসী ৰাইজ তেনেকুৱা আকৌ স্পেচো আহিছে গতিকে ঢিংবাসী ৰাইজ কেনেকৈ জীয়াই থাকিব গতিকে আমি তৎক্ষণিকভাৱে ঢিং আৰক্ষী বিষয়াক বদলি কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ আৰক্ষী অধীক্ষক মহোদয়ক প্ৰতিবাদস্থলীলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ যি স্প্ৰে চক্ৰ আছে ইতিমধ্যে এগৰাকী মহিলাক বলৎকাৰৰ অভিযোগ উত্থাপিত হৈছে কি ক'ব 60 বছৰ ঊৰ্ধত এগৰাকী মহিলাক নিৰ্যাতন চলাইছে 60 বছৰ ঊৰ্ধত এজনী মহিলাক নিৰ্যাতন চলোৱাৰ পিছত ঢিং থানা আৰক্ষী বিষয়াজনে তৎক্ষণিকভাৱে পদত্যাগ কৰিব লাগে তেওঁ কাম নাই তেওঁ পদত্যাগ কৰিব লাগে তাৰপিছতো তেওঁ কিয় এতিয়াও ৰাইজৰ ওচৰত অহা নাই গতিকে আমি এইটো কোনো আজি জংগী আন্দোলন ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব বুলি আপোনালোকক আমি শুনালো ঢিঙত আচলতে ধাৰাবাহিকভাৱে স্প্ৰে চুৰে সন্ত্ৰাস চলাই অহা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে আজি ২ স্প্ৰে চুৰক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু কি ক'লে আৰক্ষীয়ে এই মুহূৰ্তত আমি আৰক্ষীৰ ভাষ্য আগবঢ়াইছোঁ আটাইকে নমস্কাৰ জনাইছোঁ আজি এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে যে ঢিং অঞ্চলত প্ৰায় ২০ৰো অধিক মহিলা বলৎকাৰ কৰি পেলাই চুৰি কৰা গেছ মাৰি চুৰি কৰা এটা বাতৰি এনেকৈ প্ৰচাৰণ কৰিছে গতিকে সেই সংক্ৰান্তে মই ভাবিছোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি যিখিনি সত্য আমাৰ হাতত যিখিনি তথ্য আছে আমি আপোনালোকক জনাব বিচাৰিছিলোঁ যে আমাৰ এতিয়ালৈকে ঢিঙত আমি ২টা কেছ আমাৰ ৰুজু হৈছে যিটো ঘটনা হৈছিলে 20/6/2024 তাহাঁতৰো তেওঁলোকৰ ঘৰত দুবাৰ এটেম্প হৈছিলে এবাৰ 27/5/2024 আৰু এবাৰ 20/6/2024 তাৰ আগত এটা ঘটনা হৈছিলে 13/3/2024 যিটো এফআইআৰ লজ কৰা হৈছিলে আমাৰ ইয়াত প্লেচ ৰিকভাৰী হৈছিলে গোল্ড চেইন ৰিকভাৰী হৈছিলে চিলভাৰ চেইন মটৰচাইকেল এখন আৰু স্প্ৰে বটল এটা স্প্ৰে বটলটো আমি ফৰেনচিকত পঠিয়াইছিলোঁ যে এইটো কি ব্যৱহাৰ কৰিছে চাবলৈ কিন্তু আমি যিখিনি তথ্য পাইছোঁ যে যিটো এটা এচিড সোণাৰী ব্যৱহাৰ কৰে সেই এচিডটোৱে কিবা এটা ফৰ্মত
কৰে এতিয়ালৈকে তথ্যটো অহা নাই আমাৰ হাতত। ইয়াৰ উপৰিও আপোনালোকে দুটা কেছ আমাৰ অলৰেডি ৰিপৰ্টেড হৈছে আৰু তাৰ উপৰিও দুটা নন ৰিপৰ্টেড কেছ আছে। টোটেল 4টা কেছ মানে নন ৰিপৰ্টেড মানে তেওঁলোকে এফআইআৰ দিয়া নাই, তেওঁলোকৰ গা অসুস্থ হৈছিলে কিন্তু পিছলৈ এফআইআৰ নাম নিদিলে। 4টা কেছ হৈছিলে আৰু যোৱাকালি যিটো ঘটনা আপোনালোকে যিটো আজি সংবাদ মাধ্যমত বাতৰি কৰিছে যে বৃদ্ধা মহিলা এগৰাকীক মানে অচেতন কৰি পেলাই লৈ যোৱা, তো মোৰ এডিশ্যনেল এছ পি এতিয়া হস্পিটেলতে আছে। মহিলাজনীৰ লগত কথা হৈছে, মহিলাজনীয়ে কৈছে তেওঁ কোনো ধৰণৰ আক্ৰমণ কৰা নাই, তেওঁ ৰাতিপুৱা চাহ বনাইও খাইছে, কিন্তু তাৰপিছত তেওঁ হঠাৎ ডিপাৰ্টমেণ্টৰ ঘৰত ঘটনাটো এনেকৈ ৰাতি 12:30মান বজাত তেওঁৰ পুতেকে ডিপাৰ্টমেণ্টৰ ল'ৰাই তেওঁৰে ৰিলেটিভক জনাইছে, ৰিলেটিভজন তাত যায় আৰু থানাটো জনায়। তাত গৈ পেলাই যিটো দেখা যায় কোনো ধৰণৰ বস্তু লৈ যোৱা দেখা নাই, কিন্তু তেওঁলোকৰ গোটেইখিনি মানুহৰ অসুস্থ হৈছে। গতিকে ডক্টৰৰ এতিয়া তেওঁলোকে ৰেফাৰ কৰা হৈছে, ডক্টৰৰ লগত আমি কথা পাতিছোঁ। ডক্টৰে কৈছে যে এতিয়ালৈকে আমি এক্সামিনেশ্যন কৰি আছোঁ, কিন্তু আমাৰ লাগিছে যে হয়তো কিবা ফুড পয়জনিং হ'ব পাৰে অসুস্থ হোৱাৰ কাৰণত। তেওঁলোকে এতিয়ালৈকে এফআইআৰ লজ কৰা নাই। আৰু আপুনি যিটো ক'লে আৰু এঘৰত হৈছে, সেইটোও ঠিক তেনেকৈ মমি চেৰি হোৱা বুলি আমাক ৰিপৰ্ট কৰিছে। গতিকে যিটো নেৰেশ্যন বা যিটো নিউজ আজি ওলাইছে যে 20ৰো অধিক তেনেকুৱা বলৎকাৰ হৈছে ইয়াত, এই তথ্যটো আমাৰ হাতত যিখিনি অফিচিয়েল তথ্য আছে সেইটো সত্য নহয়। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ কৰিম যাতে এনেকুৱা ধৰণৰ বাতৰিবিলাক প্ৰচাৰ কৰাৰ আগতে আমাৰ লগত এবাৰ মানে এটা পৰামৰ্শ লৈ আৰু তাৰপিছত আমাৰ যিটো গেং আমি ধৰিছিলোঁ, যিটো স্প্ৰে কৰিছিলে বুজিছোঁ, কিন্তু তেনেকুৱা যদি আছিলে তেওঁলোকে মোৰ কাৰ্যালয়ত যাব লাগিছিলে, মোক লিখিত অভিযোগ দিলেও মই তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা ল'লোহেঁতেন। কিন্তু মোৰ ওচৰতো এনেকুৱা কোনো মহিলা গৈ পেলাই দিয়া নাই, আমি ন্যায় পোৱা নাই বা আমাক দুৰ্ব্যৱহাৰ কৰিছে। যদি তেনেকুৱা তথ্য আছে আপোনালোকে আমাৰ মোৰ অফিচলৈকে পঠিয়াই দিব, বা নতুবা আপুনি মোক হোৱাটছআপ কৰিও দিব যে অভিযোগটো এনেকুৱা আছে, আমি তদন্ত কৰি বিহিত ব্যৱস্থা ল'ম। আমি তাৰে মই ইতিমধ্যে আপোনালোকক কৈছোঁ, তাৰে আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে, তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে, স্প্ৰেও আমি পাইছোঁ। কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে। মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ, এতিয়া খবৰটো পালোঁ যে জেলতে আছে, কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে, তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব। আৰু এজন ব্যক্তি ইয়াত জড়িত আছে, আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত। আমি এজনক ধৰিব পৰা নাই, তেওঁ ইয়াৰে নহয়, ৰূপহীঘাটৰ হয়। গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।